Hello friends, কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোকৰ সকলোৰে খবৰ ভাল মোৰো খবৰ বৰ্তমান ভালে আজি মই আছো গোলাঘাটত মানে মোৰ পিছফালে আপোনালোকে দেখা পাইছে এটা ময়ূৰৰ দৃশ্য আৰু এই ময়ূৰটো কোন ধৰণৰ প্লাষ্টিক নহয় কোন ধৰণৰ ষ্টিকাৰ নহয় এটো এটা সম্পূৰ্ণ স্কেচ কৰিছে মোৰ মাহী খাহুৰ লৰা গুড্ডু অৰ্থাৎ তাৰ নামটো হৈছে গৌতম ফুকন আপোনালোকে দেখক কিমান ধুনীয়া এটা ইউনিকনেস থকা এটা পিকচাৰটো ইয়াত ড্ৰয়িং কৰিছে অকল এটো নহয় আৰু বহুত তেনেকুৱা স্কেচ আছে মই আপোনালোকক সম্পূৰ্ণ ভিডিও দেখুৱাই দিম গতিকে চলো আমি ভিডিওটো আৰম্ভ কৰো আৰু আপোনালোকক সম্পূৰ্ণ ভিডিওত মই তেওঁ কি স্কেচ কৰিছে গোটেইখিনি দেখুৱাম আৰু পাৰিলে মই তেওঁৰ লগত কথাও পাতিব চেষ্টা কৰিম যদি তেওঁ আছে এতিয়া বৰ্তমান আছে না মই গম পোৱা নাই বাৰু যদি আছে মই দেখুৱাই দিম তো চলো আমি ভিডিওটো আৰম্ভ কৰো চলতে গুড্ডু বৰ্তমান ঘৰত নাই আৰু মই জানিব পালো যে তেওঁৰ ৰুমত বিভিন্ন ধৰণৰ স্কেচ ইতিমধ্যে তেওঁ অংকন কৰিছে ও মাই গড ইয়াৰ চাওক বিভিন্ন ধৰণৰ সেলিব্ৰিটিৰ পৰা আৰম্ভ কৰি খেলুৱৈ সকল বিৰাট কোহলি ৰমান ৰেঞ্জ তাৰপিছত যশ আছে সৰু শিশুৰ ছবি অংকন কৰি থোৱা আছে এটা কুকুৰৰ ছবি অংকন কৰি থোৱা আছে বিষ্ণুপ্ৰসাদ ৰাভাৰ ছবি অংকন কৰি থোৱা আছে শ্ৰীকৃষ্ণ লগতে বিকি কৌশল দেখা পাব আপুনি বিষ্ণুপ্ৰসাদ ৰাভা সঁচাকৈ বহুত ধুনীয়া ছবিতে অংকন কৰি থৈছে ইমান নিখুঁতভাৱে অংকন কৰিছে আচলতে এইবোৰ প্ৰতিভা সঁচাকে খলাগ ল'বলগীয়া প্ৰতিভা ইয়াৰ উপৰি তেওঁ এটা নিজা ফাইল আছে আৰু বহুতো আছে আচলতে বিচাৰি পোৱা নাই তেওঁ ক'ৰবাত থৈছে আমি এতিয়া তেওঁ ঘৰত নাই যিহেতু আমি ঘৰৰ মানুহে যিখিনি উলিয়াই দিছে আমি দেখা পাইছোঁ বাকীখিনিতো আমি গম পোৱা নাই এয়া হৈছে এজন বিখ্যাত ব্লগাৰ সৌৰভ যোশীকো তেওঁ অংকন কৰিছে কিমান ধুনীয়াকৈ অংকন কৰিছে এয়া হৈছে সোনু সুদ হিন্দী বোলছবি জগতৰ এজন নায়ক সোনু সুদ বৰ ধুনীয়া চাওকচোন কিমান নিখুঁতভাৱে অংকন কৰিছে এয়া সাউথৰ ছুপাৰষ্টাৰ আপোনাৰ সূৰ্যা হ'ব চাগে নামটো পাহৰিছোঁ মা দেউতাকো অংকন কৰিছে সম্পূৰ্ণ হোৱা নাই এয়া বাকী আছে তাৰপিছত এয়া আছে ঋতিক ৰোশনৰ কিমান নিখুঁত চাওক প্ৰতিটো মানে দাড়িৰ পৰা আৰম্ভ কৰি আপোনাৰ চুলিলৈকে সমান ধুনীয়াকৈ অংকন কৰিছে এয়া হৈছে আমাৰ আলবাৰ্ট আইনষ্টাইন চাওক আচলতে প্ৰতিভা ৰনাল্ডো কিমান ধুনীয়াকৈ অংকন কৰিছে এইটো ডিটো টি চাৰ্টটো হেনো ভাজ খাই আছে সেইকাৰণে ডিটো হ'লে ওলাই যোৱা নাই ইমান লেভেললৈকে মানে চিন্তা কৰিব লগা আছে চাওক ড্ৰয়িং কৰিলে এয়া হৈছে আমাৰ KGF ষ্টাৰ য়াছ তো চিনি নোপোৱা মানুহ কোনোৱে নাই চবেই চিনি পায় চাওকচোন কিমান ধুনীয়া ঋতিক ৰোশনৰ এইটো নতুন পিকচাৰ চাওক কিমান ধুনীয়া কি মজাকৈ অংকন কৰিছে চশমাৰ পৰা আৰম্ভ কৰি মাই গড এয়া হৈছে আমাৰ ছুপাৰষ্টাৰ সাউথৰ বিজয় থালাপতি হ'ব নেকি থালাপতি হৈছে আমাৰ হাৰ্দিক পাণ্ডিয়া প্ৰতিটো ছবিতে কিবা নহয় কিবা এটা থিম আছে আচলতে হাৰ্দিক পাণ্ডিয়া হাতজোৰ কৰি আছে কিবা এটা আছে ইয়াত কিবা এটা থিম আছে প্ৰতিটো থিম আছে আচলতে আমি ফটকৈ অকণমান দিগদাৰ এয়া আছে অশ্ৰুসিক্ত নয়ন চকু পানী বৈ আছে এটা ট্ৰেজিক এটা ইমেজ ইয়াত বুজাব বিচৰা হৈছে তেওঁক লগ পোৱা হ'লে বেছি ভাল আছে আচলতে আমি তেওঁক লগ নাপালোঁ আৰু এয়া হৈছে আমাৰ এজন বয়সস্থ বৃদ্ধ কিমান ধুনীয়াকৈ অংকন কৰিছে চাওকচোন বৰ ধুনীয়া তেওঁৰ ব্যথা তেওঁৰ চাপ কিমান ধুনীয়াকৈ অংকন কৰিছে ধৰিব পৰা নাই এটা ইগলৰ ছবি অংকন কৰিছে এয়া বহুখিনি ছবি এতিয়ালৈকে ইয়াত সম্পূৰ্ণ হোৱা নাই আচলতে এইটো সম্পূৰ্ণ এগৰাকী ছোৱালী ৰাতিৰ পৰিৱেশত অংকন কৰিব চেষ্টা কৰিছে এটা ড্ৰেগনৰ ফটো ড্ৰেগন নে কি হ'ব ড্ৰেগনে হ'ব নেকি ধৰিব পৰা নাই বাৰু তথাপিতো হয়তো ড্ৰেগনে হ'ব চাগে কিমান সুন্দৰকৈ অংকন কৰিছে চাওক এইখিনি আছিলে তেওঁ অংকন ষ্টেপৰ ছাইডতে এইখন ছবি চাওক এই ছবিখন দেখা পালেই গম পাব ইয়াত যে ষ্টেপ আছে ষ্টেপৰে ওপৰলৈ যাব পাৰি ল'ৰাটো ষ্টেপেৰে ওপৰলৈ বগাই গৈ আছে চাওক কিমান ধুনীয়াকৈ অংকন কৰিছে লগতে ইতিমধ্যে মই আপোনালোকক দেখুৱালোঁ এই ময়ূৰৰ ছবিখন চাওকচোন এই ছবিখন হেনো বহুত কম সময়ত প্ৰায় আধা ঘণ্টা 45 মিনিটৰ ভিতৰত এই ছবিখন অংকন কৰিছে কিমান নিখুঁতভাৱে অংকন কৰিছে আৰু ধৈৰ্য শক্তি মাই গড মানিব লাগিব আচলতে স্ক্ৰেচ আৰ্টিষ্ট বা যিবোৰ পেইণ্টাৰ সঁচাকৈ বহুত ধুনীয়াকৈ অংকন কৰিব এই কুইন এলিজাবেথ আপুনি চাওক আচলতে একোৱেই নাই 2-3টামান লাইন অংকন কৰিছে এই লাইনৰ মাজেৰে এই ছবিখন কিমান ধুনীয়াকৈ প্ৰস্ফুটিত হৈছে চাওকচোন আমি আচলতে তেওঁক আজি লগ নাপালোঁ লগ পোৱা হ'লে তেওঁৰ লগত কথা পাতিলোঁ হয় আপোনালোকে চাব পাৰিলে হয় তেওঁক লগ নাপালোঁ যদিও আমাৰ ফালৰ পৰা তেওঁক বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে এনেকৈ আগুৱাই গৈ থাকক আৰু ধুনীয়া ছবি অংকন কৰক আপোনালোকে ইমান সময় ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ Empty hearts and neon
gotta get out of here. So